আজিৰ দিনটোতে আপোনালোকে দেখিলে, সমগ্ৰ অসমবাসীয়ে দেখিলে যে খুদ গৰিমা গাৰ্গ ডাঙৰীয়ানী, জুবিনদাৰ বৌ আৰু জুবিন ফেন ক্লাবে নিজে আগবাঢ়ি আহি আজি প্ৰাণৰ শিল্পী অসমীয়াৰ স্পন্দন, বিশ্ববিখ্যাত, পৃথিৱীত ৰেকৰ্ড সৃষ্টি কৰা আমাৰ হিয়াৰ আমঠুগৰাকীৰ আজি সমাধি ক্ষেত্ৰ অৰ্থাৎ জুবিন ক্ষেত্ৰ, যি উপাসনাৰ স্থলীলৈ ইতিমধ্যে পৰ্যবেক্ষিত হ'ল, সেই থলী আজি নিজে আহি গৰিমা বৌয়ে চাফ চিকুণ কৰিব লগা এটা পৰিস্থিতিৰ সৃষ্টি হ'ল। কথা কি আছিল যে আঁঠুকাঢ়ি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া দিল্লীত গৈ সেৱা কৰিছিল, তেতিয়া অসমৰ ৰাইজৰ আৱেগক লৈ তেওঁ যে এটা খেলা কৰিছিল, তেওঁৰ যে ইচ্ছা হয়তো নাছিল, যে তেওঁৰ আন্তৰিকতা হয়তো নাছিল, কিন্তু ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি জুবিনদাৰ প্ৰতি যি শ্ৰদ্ধা আৰু মৰম দেখালে, তাত বাধ্য হৈহে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জুবিনদাৰ প্ৰতি এই মৰম দেখুৱাইছিল, সেই কথাটো এতিয়া স্পষ্ট হৈ পৰিল। কাৰণ আজি 5টা মাহে যেতিয়া এই জুবিনদাৰ সমাধি ক্ষেত্ৰৰ দেৱালখন নিৰ্মাণ কৰিব নোৱাৰিলে, আজি 5টা মাহৰ পাছত খুদ পৰিয়ালে, শুভাকাংক্ষীসকলে ওলাই আহি আহ্বান জনাবলগীয়া হ'ল। তাতে গোটেই আন্তৰিকতাটো আচলতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰৰ শিল্পীৰ প্ৰতি, জুবিনদাৰ প্ৰতি, আমাৰ প্ৰাণৰ শিল্পীৰ প্ৰতি এই গোটেই আন্তৰিকতাটো তালৈ জট পটপট হৈ ওলাই পৰিল। আজি আপোনালোকে চাওক, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি তালি নালি কথা কৈছে যে টেণ্ডাৰ, PWD টেণ্ডাৰ হ'ব লাগিব, এজ পাৰ প্ৰচিডিঅ'ৰ হ'ব। আজি অভাৰব্ৰিজবিলাক বনাবৰ কাৰণে, ইজোপাৰ পিছত সিজোপাৰ ঐতিহাসিক গছ কাটিবৰ কাৰণে তেওঁলোকে কিবা প্ৰচিডিঅ'ৰ কৰিছিল নে? PWD বিভাগটো মুখ্যমন্ত্ৰীৰ হাতত আছিল। আজিৰ দিনটোত মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিছোঁ, এই যে মানুহৰ ঘৰে ঘৰে তেজ হুহি খোৱা স্মাৰ্ট মিটাৰবিলাক গৌতম আদানীৰ কোম্পানীক যে দিয়া হৈছিল, সেই ক্ষেত্ৰত ৰাইজে কিবা গম পাইছিল নে? এনেকুৱা কিবা প্ৰচিডিঅ'ৰ কৰা হৈছিল নে? অমিত শ্বাহ ডাঙৰীয়া, নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহিলে ৰাতিটোৰ ভিতৰতে ফুলাৰ নিচিনাকৈ যে লাখ লাখ মানুহ বহিব পৰা পেণ্ডেল বনাই দিয়া হয়, তাৰ কাৰণে 5 মাহ সময় প্ৰয়োজন হয়নে? 3 মাহ সময় প্ৰয়োজন হয়নে? ৰাতিটোৰ ভিতৰতে হৈ যায়। কিন্তু জুবিনদাৰ সমাধি ক্ষেত্ৰ ধূলি নোহোৱাকৈ, জুবিনদাৰ সমাধি ক্ষেত্ৰ পৰিষ্কাৰ কৰিবলৈ, জুবিনদাৰ সমাধি ক্ষেত্ৰ প্ৰটেকশ্যন দিবলৈ 5 মাহ লাগে। তাৰপিছত ৰাইজে কাতৰ কৰিবলগীয়া হয়, ৰাইজে ওলাই আহি শ্ৰমদান কৰিব লগা হয়, তাৰপিছত গা লৰে। তাতে আচলতে গোটেই চৰকাৰখনৰ ইণ্টেনশ্যনটো আজিৰ দিনটোত অসমৰ মানুহত স্পষ্ট হৈ পৰিল। আৰু এগৰাকী মানুহ আপোনালোকে এইকেইদিন খুব ভালকৈ মন কৰিছে, পবিত্ৰ মাৰ্ঘেৰিটা। যেতিয়া জুবিনদাৰ ছিংগাপুৰত মৃত্যু হৈছিল, তেতিয়া আটাইতকৈ মূল দায়িত্বটো আছিল বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপে পবিত্ৰ মাৰ্ঘেৰিটাৰ। দ্বিতীয়তে তেওঁ জুবিনদাৰ প্ৰাক্তন মেনেজাৰ আছিল, জুবিনদাৰ একালৰ বন্ধু আছিল। সেই সময়ত আমি পবিত্ৰ মাৰ্ঘেৰিটাৰ এটা শব্দও আমি সংবাদ মাধ্যমত দেখা নাছিলোঁ। শব্দ এটা, তেওঁ কি কৰিলে, তেওঁ দায়িত্ব কেনেকৈ পালন কৰিলে, সেই সময়ত পলাই পত্ৰং দিলে। কিন্তু সেই পবিত্ৰ মাৰ্ঘেৰিটাই আজি ৰাজনীতিৰ খাতিৰত গৌৰৱ গগৈৰ ক্ষেত্ৰত ৰাতিয়ে টুইট কৰে, গৌৰৱ গগৈৰ ক্ষেত্ৰত ইখনৰ পিছত ইখন প্ৰেছ মিট, কিন্তু জুবিনদাৰ ক্ষেত্ৰত তেওঁৰ মূল দায়িত্ব থকাৰ পিছতো কিন্তু এটা শব্দও তেওঁ মুখৰ পৰা নোলালে, মুখত পিঠা ভৰাই তেওঁ 2 মাহ 3 মাহ বহি থাকিল। এই গোটেই চৰকাৰৰ বৰমূৰীয়াবিলাকৰ, মুখ্যমন্ত্ৰীৰ এই গোটেই কথা বতৰাবোৰে আচলতে জুবিনদাৰ প্ৰতি যে কেনেকুৱা ধৰণৰ অশ্ৰদ্ধা, ৰাইজৰ হিয়াৰ আমঠুগৰাকীক চিৰযুগমীয়া কৰি ৰখাৰ স্বাৰ্থত যিখিনি কৰণীয়, এইখিনি যে একোৱে নকৰিলে, এই গোটেই কথাটো আজিৰ দিনটোত সমগ্ৰ পৃথিৱী, সমগ্ৰ বিশ্ববাসী, ভাৰতবাসী, অসমবাসীৰ ওচৰত এতিয়া স্পষ্ট হৈ পৰিল। আপোনালোকে বাকী কথা নকলোৱে। আজি চাওক যে ফাষ্ট ট্ৰেক আদালতৰ কথা কৈছিল, ফাষ্ট ট্ৰেক আদালত ক'ত? ফাষ্ট ট্ৰেক আদালত গঠন কৰিবৰ কাৰণে কি কৰিলে? প্ৰতিটো ক্ষেত্ৰতে পৰিয়ালে ক'ব লগা হয় যে আজি আমি আশ্বস্ত নহয়, আজি ক্ৰিমিনেলসকলে যি ধৰণৰ সুসজ্জিত হৈ আজি কোৰ্টত বাহিৰৰ পৰা উকিল আনি প্লেনিং কৰি তেওঁলোকে যেনেকৈ বেইলৰ কাৰণে নামিছে, তাৰ বিপৰীতে কিন্তু আমাৰ উকিলসকলৰ, জুবিনদাক আগবঢ়োৱা উকিলসকলৰ, জুবিনদাৰ কাৰণে আগবঢ়োৱা উকিলসকলে কিন্তু কোনো ধৰণৰ তেওঁলোকৰ প্ৰস্তুতি নাই যেন লাগে বুলি ৰিকুৱেষ্ট কৰাৰ পিছত পুনৰ চৰকাৰৰ গা লৰিল। গতিকে আজিৰ দিনটোত জুবিনদাৰ প্ৰতি যে অনীহা চৰকাৰখনৰ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যে জুবিনদাৰ প্ৰতি একোৱে কৰা নাই, এইদৰে হ'লে যে ন্যায় ক্ষেত্ৰতো যে আমি যে ক'ৰবাত নহয় ক'ৰবাত জুবিনদাৰ প্ৰকৃত ন্যায় নাপাম, সেই কথাটো আজিৰ দিনটোত পুনৰ প্ৰশ্ন উত্থাপন হৈছে। গতিকে অসমবাসী ৰাইজক এই ক্ষেত্ৰত আমি দৃষ্টি ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত
9181 307 221.